সেই মুহূৰ্তত আমি আহি উপস্থিত হৈছো হাফলং চাব জেলৰ ওচৰত আৰু আমি আপোনাক এটা ডাঙৰ খবৰ দিবলৈ আহিছো। সেই মুহূৰ্তত আজি ৰাতিপুৱা হাফলং চাব জেলৰ পৰা লৈ যোৱা হৈছিল এজন কয়দীক হাফলং চিভিল হস্পিটেলত আৰু তাক চেকআপ কৰাবৰ কাৰণে হাফলং চিভিল হস্পিটেলত লৈ যোৱা হৈছিল। তাৰপিছত লৈ যোৱাৰ পিছত সেই হাফলং চিভিল হস্পিটেলত যেতিয়া লৈ যোৱা হৈছে চিভিল হস্পিটেলৰ পৰা সি পলাই গৈছে। তাৰ নাম হল ৰনাল্ড হাফলংবাৰ আৰু সি এতিয়া আমি চৰ্চৰ পৰা জানিব পাইছো যে তাৰ কেছটো আছিল গুঞ্জুঙত মাৰ্ডাৰ কেছ কৰিছিল। তাৰপিছত মাৰ্ডাৰৰ তাৰ ওপৰত কেছ চলি আছিল। এই কেছৰ কাৰণে সি হাফলং চাব জেলত আছিল। তাৰপিছত তাৰ এতিয়া আজি ৰাতিপুৱা 9টা বজাত তাক হাফলং চিভিল হস্পিটেলত লৈ যোৱা হৈছিল। চিভিল হস্পিটেলত লৈ যোৱাৰ পিছত যেতিয়া চিভিল হস্পিটেলত লৈ যোৱা হৈছে তাৰ পিছত চিভিল হস্পিটেলৰ পৰা আহি ৰনাল্ড হাফলঙৰ চাব জেলত থকা কয়দী সি পলাই গৈছে। আৰু এইটো খালি নতুন কথা নহয়, সি আগতেও হাফলং চাব জেলৰ পৰা কিমান দিন আগতে নৱেম্বৰ 5 তাৰিখত বেটচিং জিডুং নামৰ এজন কয়দীও সিও পলাইছে হাফলং চাব জেলৰ পৰা। সেই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হব যে কেইদিনমান পিছত হাফলং চাব জেলৰ পৰা যে কয়দী বিলাক পলাই আছে সেইটোৰ লগত কোন জড়িত আছে, কোন আছে, মেইন কাৰণটো কেনেদৰে হাফলং, এইটো মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে হাফলঙৰ মেইন যোনটো হাফলং চাব জেল আছে চাব জেলৰ ওচৰত কেনেদৰে আমাৰ আৰক্ষী বহি আছে, আৰক্ষী চিকিউৰিটি কৰি আছে গোটেই চাইডত। সেইটো আৰক্ষী ইয়াতেও বহি আছে, সিপিনে আছে, সেই চাইডত বেৰিকেড লগাই দিয়া আছে। সেই মোৰ কেমেৰা পাৰ্চনে দেখুৱাব আপোনালোকক। সেইপিনে দেখি আছে আপোনালোক কেনেদৰে CRPF কেনেদৰে আৰক্ষী ইয়াতে ৰখি আছে, কেনেদৰে CRPF আছে ইয়াতে। সেইটো চাইডত আৰু অকমান আগতে গ'লে তো সেইপিনি গৈ আছো, মোৰ কেমেৰা পাৰ্চন গৈ আছে যে সেই আগতে সেইপিনি আহিলে সেইপিনি ডাইৰেক্ট বন্ধ কৰি দিয়া আছে। মোৰ কেমেৰা পাৰ্চন দেখুৱাব আপোনালোকক। সেইটো হল থানাৰ যোনটো নেক্সট গেট। সেইপিনে হৈ যদি আপোনালোকে যদি কোনোবা যোনো মানুহ আহে তেনেহলে থানাৰ বা নিজৰ থানাৰ কৰ্মচাৰী হয় যদি ইয়াতে বা থানাত মানুহ থকা মানুহ যদি পুলিচৰ আৰক্ষীৰ মানুহ যদি হয় যদি কিন্তু ইয়াতে অহা আগতে সকলো সোধা পোছা হয় কোন হয় কৰ পৰা আহিছে। কিন্তু তথাপি ইমান চিকিউৰিটি গাৰ্ড থকাৰ পিছতেও হাফলং চাব জেলৰ পৰা কেনেদৰে কয়দী বিলাক পলাই যায়। আৰু সেইপিনেও দেখুৱাই আছো সেইপিনে কেনেদৰে ইয়াতে গোটেই ৰাতি ইয়াতে CRPFৰ যে টিম আছে সিহঁতে গোটেই ৰাতি ইয়াতে ডিউটি কৰি থাকে। ইয়াতে চেয়াৰ বিলাক আছে, সিহঁতে গোটেই ৰাতি সিহঁতে ডিউটি কৰি থাকে ইয়াতে। কিন্তু আজি এইটো কোনো নতুন কথা নহয় যে হাফলং চাব জেলৰ পৰা লৈ যোৱা হৈছিল কয়দীক লৈ যোৱা পিছত হাফলং চিভিল হস্পিটেলত লৈ যোৱা হৈছে। চিভিল হস্পিটেল লৈ যোৱাৰ পিছত কয়দী পলাই গৈছে। এইটো কোনো নতুন কথা নহয় হাফলং চাব জেলৰ কাৰণে। আৰু হাফলঙৰ পৰা মই মংকু দাস, NKTV+।